আপুনি আপোনাৰ সন্তানটিক স্কুল আৰু মাদ্ৰাছা শিক্ষাৰ সংমিশ্ৰণেৰে সমাজৰ এজন যোগ্য ব্যক্তি হোৱাৰ বাবে এখন একাডেমি বিচাৰি আছে নেকি? যদি বিচাৰিছে তেন্তে চাওক আমাৰ এই প্ৰতিবেদন। মৰিগাঁও জিলাৰ ডাঙৰীয়া গাঁৱত জামিয়া নেৱাজিয়া একাডেমী নামেৰে এক ব্যতিক্ৰমী শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। স্কুল আৰু মাদ্ৰাছা শিক্ষাৰ সংমিশ্ৰণেৰে আপোনাৰ সন্তানক সুশিক্ষিত কৰিবৰ বাবে স্থাপন হৈছে এই শিক্ষা অনুষ্ঠানখনৰ। উদীয়মান যুৱক মোছাৰফ হুছেইনৰ তত্বাৱধানত প্ৰতিষ্ঠা হৈছে এই শিক্ষা প্ৰতিষ্ঠানৰ। শিক্ষা অনুষ্ঠানখনত ১ মাৰ্চৰ পৰা আৰম্ভ হ'ব নামভৰ্তি প্ৰক্ৰিয়া। এমাহজোৰা নামভৰ্তি প্ৰক্ৰিয়াৰ অন্তত অহা ১ এপ্ৰিলত শুভ উদ্বোধনৰ লগতে ৭ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব পাঠদানৰ প্ৰক্ৰিয়া। প্ৰতিষ্ঠানখনত থকা সুবিধা আৰু বৈশিষ্ট্যসমূহ এনেধৰণৰ: স্কুলীয়া শিক্ষা প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ, মাদ্ৰাছা শিক্ষা কোৰাণ শ্বৰীফ হিফজ কৰোৱা হ'ব, কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হ'ব, ইংৰাজী ভাষা শিকোৱা হ'ব, দাৱৰাত ও তবলিগৰ মেহনত কৰোৱা হ'ব। জামিয়া নেৱাজিয়া একাডেমীত অহা বৰ্ষত ছোৱালীৰ বানাত আৰু ল'ৰাৰ বাবে খাৰিজি মাদ্ৰাছাৰ শাখা মুকলি কৰা হ'ব। আপোনাৰ সন্তানক যদি পঢ়ুৱাব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে 7002940778 ফোন নম্বৰত। সৎ চিন্তাৰে এখন মাদ্ৰাছা আৰু স্কুল এই দুয়োটা বস্তু একেলগে সংমিশ্ৰণ কৰি এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে, চেষ্টা কৰা হৈছে, যাৰ ফলশ্ৰুতিত যাতে এজন ছাত্ৰ দিনৰ লগতে আখিৰাতৰ লগতে দুনিয়াটো যাতে কামিয়াবী অৰ্জন কৰিব পাৰি, সেই নেক আৰু সৎ চিন্তাৰে আমি এখন অনুষ্ঠান এই অঞ্চলত আমি এখন অনুষ্ঠান প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, যাৰ উদ্দেশ্য হ'ল এজন সন্তান কেনেকৈ নেক আৰু হকত চলিব পৰা যায়, এজন মানুহ কেনেকৈ দুনিয়া আৰু আখিৰাত দুয়োটা কামিয়াবী হ'ব পাৰে। কথা হ'ল আপোনাৰ এজন হাফিজ যদি হাফিজ কোৰাণৰ লগতে দুনিয়াৰ শিক্ষা অৰ্জন কৰি যেতিয়া আপোনাৰ এজন প্ৰশাসনিক বিষয়া হয় বা এজন শিক্ষক হয়, এজন ডাক্তৰ হয়, তেনেকুৱা উদ্দেশ্য লৈ যাতে আমি কামিয়াব অৰ্জন কৰিব পৰা যায়, সেই উদ্দেশ্যৰে আমি এই প্ৰতিষ্ঠানটো শুভাৰম্ভ কৰিছোঁ। ইয়াতে আপোনালোক সকলোৱে নিজৰ সন্তানক এই একাডেমীত নামভৰ্তি কৰাই আমাৰ অঞ্চলৰ লগতে নিজৰ সন্তানটিক নেক আৰু হকত কেনেকৈ প্ৰতিষ্ঠা হ'ব পাৰি, কেনেকৈ দিন আৰু দুনিয়া দুয়োটা কামিয়াবী অৰ্জন কৰিব পাৰি, তাৰ বাবে প্ৰয়াস কৰি আপোনালোকৰ নিজৰ সন্তানটিক এই একাডেমীত এডমিশ্যন দিবৰ কাৰণে অনুৰোধ জনালোঁ। ইয়াতে আপোনাৰ সুবিধা হৈছে স্কুলৰ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ প্ৰথম বৰ্ষত নামভৰ্তি হ'ব, আৰু লগতে আপোনাৰ ভাল হাফিজৰ দ্বাৰা কোৰাণ হিফজ কৰোৱা হ'ব। এই ছাত্ৰ ছাত্ৰীবিলাকক কম্পিউটাৰ শিক্ষা দিয়া হ'ব। দাৱাত আৰু তবলিগৰ মিজাজত তেওঁলোকক দাৱাতৰ শিক্ষা দিয়া হ'ব। এনেকৈ মানুহ এজন দায়ী হ'ব পাৰি, ভাল মানুহ বনিব পাৰি, তাৰ ওপৰত শিক্ষা দিয়া হ'ব। আৰু ইয়াতে আপোনাৰ হোষ্টেলৰ ফেচিলিটি আছে, ছাত্ৰসকলক হোষ্টেলতেই থাকি খোৱা লোৱা থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে কোনো জাগীৰ ঘৰ বা কোনো মানুহৰ ঘৰত গৈ খাব নালাগে, আমাৰ ইয়াতে ইয়াৰ গোটেইখিনি ব্যৱস্থা কৰা হৈছে। থকা খোৱা উন্নত মানৰ থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে। আপোনাৰ মাদ্ৰাছাৰ পৰিৱেশটো এটা ভাল পৰিৱেশত যাতে এজন শিক্ষাৰ বাবে উপযোগী এটা পৰিৱেশ দিয়াত আমি চেষ্টা কৰিছোঁ। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। শৈক্ষিক সুবিধা বুলি ক'লে আপোনাৰ এজন ছাত্ৰ কেনেকৈ প্ৰথমৰ পৰাই 6 বছৰ 7 বছৰ বয়সৰ পৰাই এজন ছাত্ৰক কেনেকৈ গঢ় দিব পৰা যায়, কেনেকৈ তেখেতক
শিক্ষাৰ লগত জড়িত ৰাখি দিন আৰু দুনিয়াবী দুয়োটা কামিয়াবী অৰ্জন কৰিব পৰা যায়, মুঠৰ ওপৰত এজন ভাল মানুহ, এজন দায়ী কেনেকৈ বনাব পৰা যায়, তাৰ ওপৰত আমাৰ চেষ্টা থাকিব। তাৰ ওপৰত আমাৰ ওচৰৰ মান্যগণ্য ব্যক্তিসকলৰ, আলিম ওলামাৰ, শিক্ষাবিদসকলৰ পৰামৰ্শ মোতাবিক আমি কাম কৰাৰ চেষ্টা কৰিছোঁ। আৰু এটা কি ক'লে, এই ক্ষেত্ৰত আপোনাৰ তেওঁলোকৰ উন্নত মানৰ খানা খোৱাৰ ব্যৱস্থা কৰিম, তেওঁলোকক ভাল ফেচিলিটি, লেট্ৰিন বাথৰুমৰ পৰা আৰম্ভ কৰি থকা খোৱা, খেলা ধূলাৰো ব্যৱস্থা কৰা হ'ব।